সকলোকে নমস্কাৰ জনাইছোঁ। আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু এই প্ৰথম সোমবাৰটোত আমি আজি বাবাৰ ওচৰত আহিছোঁ আৰু বাবাক প্ৰথমতে পূজা কৰিব লাগিলে বোলে বেলপাত লাগে। এইডাল বেলগছ, এই বেলগছৰ কিছু পাত আমি লৈ যাওঁ আৰু এইফালে আছে শিৱলিংগটো আৰু শিৱলিংগত আমি গুচি যাম। তাৰ আগতে কিছু বেলপাত ছিঙো। ওচৰতে আছে বেলগছ, একদম ধুনীয়া কৰি চাই ছিঙিব পাৰি। তিনিটা কৰি আছে। এইটো লাগিব। হয়, নমস্কাৰ। আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু আমি শিৱ বাবাৰ ওচৰলৈ আহিছোঁ আৰু শিৱ বাবাক পূজা কৰিবৰ কাৰণে এই বেলপাত লাগে আৰু ফুল তুলসী সকলো বাকী যিবোৰ লাগে আমি লৈ আহিছোঁ যিমান সম্ভৱ। আৰু এতিয়া যাম বাবাৰ শিৱলিংগটো সিফালে, বাবাৰ ওচৰত আমি যাম। তাৰ আগতে অলপ বেলপাত ছিঙি আহক, আমি গোটেইখিনি আপোনালোকক আজি দেখুৱাম। এই বেলগছডালো আমাৰ একদম জলজলি বিষ্ণু মন্দিৰৰ লগতে লাগি আছে। আমি দূৰত বিচাৰি যাবই নালাগে বেলপাত ছিঙিবৰ কাৰণে, ওচৰতে আছে সকলো। এইটো আমাৰ জলজলি বিষ্ণু মন্দিৰ আৰু এইটো আমাৰ জলজলি পুখুৰী আৰু পুখুৰীৰ উত্তৰ পাৰত আমাৰ শিৱ বাবাৰ থানখন আছে আৰু শিৱ বাবাৰ থানত শিৱলিংগটো আছে। আমি তাত গৈ আছোঁ, এতিয়া পূজা কৰি আছে বৰ্তমান। আমাৰ পুখুৰী পাৰত, জলজলি পুখুৰী পাৰত এজোপা সুন্দৰ গছ আছে। এতিয়া ৰংচঙীয়া আৰু কি সুন্দৰ জিলিক মিলিক কৰি আছে, চাওকচোন, ৰঙীন হৈ আছে। আহক ফুলজোপা দেখাওঁ আপোনাক। ফুল মানে এইজোপা ফুল নহয়, এইজোপা গছ। এই গছজোপাৰ নাম মই নাজানো বাৰু। এইটো ঔটেঙাৰ গছ, মই চিনি পাইছোঁ। আৰু এই ফুলবোৰ চাওকচোন, কি সুন্দৰ লাগিছে। আৰু এনেকৈ তলত সোমাই যাব পাৰি ফুলজোপা, এই গছজোপাৰ তলত। কি সুন্দৰ এটা প্ৰাকৃতিকময় পৰিৱেশ। ইয়াতে থাকিলে সকলো পাহৰি যোৱা যায়।